নমস্কাৰ। পেৰেণ্টিঙত স্পিৰিচুৱেলিটিৰ গুৰুত্ব আপোনালোকে কিমান বুলি ভাবে? আধ্যাত্মিকতা মানে কোনো ধৰ্মৰ বিষয় নহয়, ই হৈছে অন্তৰৰ শান্তি, মৰম আৰু জীৱনৰ উদ্দেশ্য বুজি উঠা। মোৰ দৃষ্টিত আধ্যাত্মিকতাই অভিভাৱকসকলক কঠিন সময়তো ধৈৰ্যশীল, শান্ত আৰু কৃতজ্ঞ থাকিবলৈ শিকায়। ঠিক তেনেকৈ শিশুৰ ক্ষেত্ৰতো আধ্যাত্মিকতাই অন্তৰ মন, ধৈৰ্য বা দয়া বৃদ্ধি কৰাত সহায় কৰে। স্পিৰিচুৱেলিটিয়ে শিশুক জীৱনৰ অৰ্থ, মূল্যবোধ আৰু সংযোগৰ বোধ দিয়ে, যিটো কোনো বিদ্যালয়ে নিশিকাব। শিশুৰ আধ্যাত্মিক বিকাশৰ বাবে কিছু টিপছ ফলো কৰিব পাৰে। প্ৰথমতে, বেড টাইম গ্ৰেটিটিউড। শিশুটি যেতিয়া শুবলৈ যাব, আপুনি দিনটোত প্ৰাপ্য বস্তুৰ বাবে বা সুবিধাৰ বাবে থেংকফুল হ'বলৈ শিকাওক। দ্বিতীয়তে, শিশুটোক মূল্যবোধৰ গল্প শুনাওক। শিশুটিক সহায় কৰিবলৈ শিকাওক, যেনেকুৱা ধৰক গছত পানী দিয়া বা বন্ধু বান্ধৱৰ মাজতে সহায় আগবঢ়োৱা। শিশুটিক ডিপ ব্ৰিডিঙৰ প্ৰেক্টিছ কৰাওক, যিটোৱে শিশুৰ মন আৰু হৃদয় দুয়োকে শান্ত ৰাখে। দিনত অন্তত 10 পৰা 15 মিনিট সময় শিশুটোক প্ৰকৃতিৰ লগত সংযোগ স্থাপন কৰিবলৈ শিকাওক। গছৰ লগত, ফুলৰ লগত বা বাহিৰত খেলাৰ অভ্যাস কৰাওক। অৱশেষত আৰু এটা টিপছ আপোনালোকে ফলো কৰিব পাৰে, যেনে ধৰক কাইণ্ড ৱৰ্ডছৰ ব্যৱহাৰ। থেংক ইউ, চৰি, আই এম থেংকফুল, এনেকুৱা ধৰণৰ শব্দই বা বাক্যই শিশুটিৰ মূল্যবোধ বৃদ্ধি কৰে। ধন্যবাদ।